নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল অৱশেষত ফাদিল হ'ল 2019 বৰ্ষৰ কামাখ্যাত অম্বুবাচীত সংঘটিত নৰবলিৰ ৰহস্য অন্ধবিশ্বাসৰ বলি হৈ মা কামাখ্যা সন্তুষ্ট কৰাৰ বাবে শিৰচ্ছেদ কৰি হত্যা কৰা হৈছিল পশ্চিমবংগৰ এগৰাকী মহিলা 2019 চনৰ 19 জুনত চিহ্নমুণ্ড অৱস্থাত উদ্ধাৰ হৈছিল হুগলীৰ তাঁতিপাৰাৰ শান্তি চ নামৰ মহিলাগৰাকীৰ মৃতদেহ পুত্ৰ সুৰেশ চয়ে মাতৃৰ মৃতদেহ চিনাক্ত কৰাৰ পিছতে ক্ষিপ্ৰতাৰে আগবাঢ়িছিল আৰক্ষীৰ তদন্ত মৃতদেহত থকা টেটু আৰু কাপুৰৰ পৰা চিনাক্ত কৰিছিল পুত্ৰ সুৰেশে মাতৃক বিগত এমাহে মহানগৰ আৰক্ষীয়ে চলাইছিল ধাৰাবাহিক অনুসন্ধান আৰক্ষীৰ অভিযানত কোচবিহাৰ শীতলাকুছিৰ এটা ঘৰৰ পৰা উদ্ধাৰ হৈছিল শান্তিশ্বৰ কাপুৰ আৰু আধাৰ কাৰ্ড মাতা প্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰি নামৰ এজন বাবাই শীতলাকুছিত কৈলাশ বৰ্মনৰ ঘৰত থৈছিল শান্তিশ্বৰ কাপুৰখিনি অম্বুবাচী মেলাৰ পৰা উভতি গৈ কৈলাশৰ ঘৰত থৈছিল কাপুৰৰ মোনাখন মধ্যপ্ৰদেশৰ জবলপুৰৰ এটা মন্দিৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মাতা প্ৰসাদক ইয়াৰ পিছতে গুৱাহাটীলৈ আনি মাতা প্ৰসাদক জেৰা চলাইছিল মহানগৰ আৰক্ষীয়ে বাবা মাতা প্ৰসাদক কৰা জেৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল সুৰেশ পাছৱান কানু আচাৰ্য ওৰফে কানুতান্ত্ৰিক ৰাজু বাবা ওৰফে ভাইৰাম মাউৰিয়া আৰু প্ৰদীপ পাঠক ওৰফে দিনেশ ওৰফে ৰাজু এই নৃশংস হত্যাকাণ্ডৰ মূল খলনায়ক হৈছে প্ৰদীপ পাঠক উত্তৰ প্ৰদেশৰ মথুৰা জিলাত ঘৰ প্ৰদীপ পাঠক নামৰ চৰকাৰী বিষয়াজন বৰ্তমান গুৱাহাটীত আৰক্ষীৰ জিম্মাত আছে কোচবিহাৰত শীতলাকুছি বুলি এখন গাঁও আছে এখন ঘৰত ৰেড কৰিলে এটা মোনা পালে সেই ভিকটিম গৰাকীৰ কাপোৰ কানি গোটেইখিনি সেই মোনাটোত থোৱা আছিল আৰু পালে ভিকটিমৰ আধাৰ কাৰ্ডৰ কপিটো ভিকটিম গৰাকী হুগলীৰ পৰা যেতিয়া গুৱাহাটীলৈ আহিছিলে যেটো ট্ৰেইনৰ টিকেট সেই ট্ৰেইনৰ টিকেটো পোৱা হ'ল কৈলাশ বৰ্মন নামৰ এজন ব্যক্তিৰ ঘৰত তেতিয়া কৈলাশ বৰ্মনে ক'লে যে প্ৰতি বছৰে এজন বাবা কেতিয়াবা থাকে বা বেলেগৰ ঘৰত থাকে বাবাৰ নাম আছিলে মাতা প্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰি আৰু মধ্যপ্ৰদেশৰ জব্বলপুৰৰ এটা মন্দিৰৰ পৰা আমি মাতেশ্বৰ গিৰি বা মাতা প্ৰসাদ পাণ্ডেক আমি এৰেষ্ট কৰি গুৱাহাটীলৈ লৈ আনো সেই ইণ্টাৰোগেশ্যনৰ ভিত্তিত এজন আছে সুৰেশ পাছৱান কানু আচাৰ্যী ৰাজু বাবা আৰু প্ৰদীপ পাঠক ওৰফে দিনেশ ওৰফে ৰাজু এই গোটেই ঘটনাটোৰ পিছত এজন ব্যক্তিৰ হাত আছিলে সেই ব্যক্তিজন হ'ল মূল ব্যক্তি হ'ল প্ৰদীপ পাঠক ওৰফে দিনেশ ওৰফে ৰাজু তেওঁৰ বয়স 52 বছৰ হ'ব তেওঁৰ ঘৰ হ'ল মথুৰা জিলা উত্তৰ প্ৰদেশত প্ৰদীপ পাঠক ওৰফে দিনেশ তেওঁ চৰকাৰী চাকৰিয়ালো তেওঁ এক্সিকিউটিভ অফিচাৰ কোঅপাৰেটিভ ছ'চাইটি গভৰ্ণমেণ্ট অফ উত্তৰ প্ৰদেশ তেওঁক আমি গ্ৰেপ্তাৰ কৰিলো এই ঘটনাটোৰ তদন্তত দেখা গ'ল যে এইটো হ'ল এটা নৰবলিৰ ঘটনা কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ এই একিউজখিনিয়ে নৰবলি দিছিল হিউমেন এই নৰবলি যিটো হৈছিল নৰবলি প্ৰথা বুলি যিটো এটা বক্তব্য ওলাইছিল যে কামাখ্যাৰ নৰবলি প্ৰথা এইটো সম্পূৰ্ণ মিছা আমি দেৱী মা কামাখ্যাক কুমাৰী হিচাপে পূজিত কৰোঁ আজি যি সময়ত মৃতদেহটো ওলাইছিলে মুণ্ডটো ওলাইছিলে এগৰাকী মহিলাৰ মৃতদেহ ওলাইছিলে আমি দেৱী মা কামাখ্যা কুমাৰী ৰূপে পূজিত কৰোঁ মহিলাক আমি পূজিত কৰোঁ পূজো আমি পূজা কৰোঁ তেনেস্থলত কামাখ্যাত যিটো তেওঁলোকে নৰবলি পূজাৰ কথা ব্যৱস্থা কৰিছে এইটো সম্পূৰ্ণ মিছা আমাৰ কামাখ্যা দেৱীৰ পূজাৰ লগত কোনো ধৰণৰ তন্ত্ৰজিমৰ পূজাত আমাৰ নৰবলিৰ কোনো পদ্ধতি আমাৰ নাই অতীজতো নাছিলে আৰু বৰ্তমানলৈকেও নাই আৰু ভৱিষ্যত নাথাকিব আমাৰ পূজাৰ বিধিয়ে সম্পূৰ্ণ বেলেগ নাছাৰ নতুন মিছন মুনক লৈ নাছাৰ তৎপৰতা প্ৰথমগৰাকী ক'লা পোছাক পৰিহিত মহিলা মহাকাশ বিজ্ঞানী 2024ত ভৰি দিব চন্দ্ৰত প্ৰায় 50 বছৰৰ পিছত নাছাৰ এই অভিযানত অংশ ল'বলগীয়া 4গৰাকী মহাকাশ বিজ্ঞানীৰ নাম ৰাজহুৱা কৰিলে নাছাই আৰ্টেমিছ 2 এই অভিযানৰ বাবে মিছন বিশেষজ্ঞ হিচাপে নিযুক্ত হৈছে ক্ৰিষ্টিনা কোচ লগতে ভিক্টৰ গ্লোভাৰে উৰুৱাব এই বিশেষ মিছনৰ ৰকেট ৰেড ৱাইজমেন জেৰেমি হানছন বিল নেলছন হ'ব আন কেইগৰাকী মহাকাশ বিজ্ঞানী আৰু নাছাই আন এক নতুন ইতিহাস ৰচনা কৰিবলৈ গৈ আছে আৰু এই মিছন মুনক লৈ নাছাই তৎপৰতা প্ৰদৰ্শন কৰিছে নাছাৰ এই নতুন মিছনৰ বাবে সকলো উৎসুক হৈ আছে উদ্গ্ৰীৱ হৈ আছে
প্ৰথমগৰাকী ক'লা পোছাক পৰিহিত মহিলা মহাকাশ বিজ্ঞানীয়ে 2024ত ভৰি দিব চন্দ্ৰত প্ৰায় 50 বছৰৰ পিছত নাছাৰ এই অভিযানত অংশ ল'বলগীয়া 4গৰাকী মহাকাশ বিজ্ঞানীৰ নাম ৰাজহুৱা কৰিছে নাছাই। আৰ্টেমিছ 2 এই অভিযানৰ বাবে মিছন বিশেষজ্ঞ হিচাপে নিযুক্ত হৈছে ক্ৰিষ্টিনা কোচ। লগতে ভিক্টৰ গ্লোভাৰে উৰুৱাব এই বিশেষ মিছনৰ ৰকেট। ৰেড ৱাইছমেন, জেৰেমি হানছন, বিল নেলছন হ'ব আন কেইগৰাকী মহাকাশ বিজ্ঞানী। Does it matter today? 100% it matters. I mean, this is incredibly important. Put us in a simulator and none of it matters. Give us our mission. When we are on the launch pad, we are 4 explorers going to deep space and we're doing it for all humanity. And none of that will matter. It's just an artifact of who we are. We're just all professional explorers. Continuing to test out every bit of Orion, going around the far side of the moon, heading home, going through the Earth's atmosphere at over 25,000 miles per hour and splashing down in the Pacific. So, am I excited? Absolutely. এবাৰ পূব ছিকিমৰ পৰা আহিছে খবৰ, য'ত ভয়ংকৰ হিমস্খলন হৈছে। গেংটক নাথুলা JNM ৰোডত হিমস্খলনৰ ভয়ংকৰ ৰূপ দেখা গৈছে। বৰফৰ মাজত পোত গৈছে বিস্তীৰ্ণ অঞ্চল। হিমস্খলনৰ কবলত পৰি শিশুসহ নিহত হৈছে 7গৰাকী পৰ্যটক। ইপিনে নাতুলালৈ যোৱা পথত 5-6খন বাহনসহ 20-30 জন পৰ্যটকক বৰফৰ তলত পোত যোৱাৰ আশংকা কৰা হৈছে। প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰাৰ পিছতেই যুদ্ধগতিত চলিছে উদ্ধাৰ অভিযান। ভাৰতীয় সেনা, SDRF আৰু আৰক্ষী প্ৰশাসনৰ লোকে অব্যাহত ৰাখিছে অভিযান। ইতিমধ্যে প্ৰায় 400 জনৰো অধিক পৰ্যটকক উদ্ধাৰ কৰি স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। সমান্তৰালকৈ বৰফত পোত যোৱা অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে 80খনৰো অধিক বাহন। আৰু এয়া আমি খবৰ জনাইছোঁ আপোনালোকক ছিকিমৰ, য'ত হিমস্খলনৰ ভয়ংকৰ ৰূপ দেখা গৈছে। পূব ছিকিমত এই ভয়ংকৰ হিমস্খলন। গেংটক নাথুলা JNM ৰোডত হিমস্খলনৰ এই ৰূপ। বৰফৰ মাজত ইতিমধ্যে বিস্তীৰ্ণ অঞ্চল পোত গৈছে। কিছু ছবি বৰ্তমান দেখুৱাইছে উদ্ধাৰ অভিযানৰ। হিমস্খলনৰ কবলত পৰি শিশুসহ নিহত হৈছে 7গৰাকী পৰ্যটক। ইপিনে নাতুলালৈ যোৱা পথত 5-6খন বাহনসহ 20-30 জন পৰ্যটকক বৰফৰ তলত পোত যোৱাৰ আশংকা কৰা হৈছে। প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰাৰ পিছতেই যুদ্ধগতিত চলিছে উদ্ধাৰ অভিযান। ভাৰতীয় সেনা, SDRF আৰু আৰক্ষী প্ৰশাসনৰ লোকে অব্যাহত ৰাখিছে অভিযান। ইতিমধ্যে প্ৰায় 400 জনৰো অধিক পৰ্যটকক উদ্ধাৰ কৰি স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। G20 সন্মিলনক লৈ সজাই পৰাই তোলা হৈছে ত্ৰিপুৰাক। ৰং বিৰঙী আলোকসজ্জাৰে উজ্বলি উঠিছে উজ্জয়ন পেলেচ। ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয়ত মুখ্যমন্ত্ৰী মানিক চাহাই মুকলি কৰিলে লাইট এণ্ড ছাউণ্ডৰ প্ৰদৰ্শনী। 30 মিনিটৰ লাইট এণ্ড ছাউণ্ড প্ৰদৰ্শনীত উজ্জয়ন পেলেচত প্ৰতিফলিত হ'ল ৰজা শাসনৰ ইতিহাস। ৰাজপ্ৰসাদৰ লগতে 9 কইনাৰ দৰে সজাই তোলা হ'ল সমগ্ৰ আগৰতলা চহৰক। অতি সুন্দৰ দৃশ্য ইয়াত ত্ৰিপুৰাৰ। G20 সন্মিলনৰ বাবে এনেধৰণেই সজাই পৰাই তোলা হৈছে ত্ৰিপুৰাক। এক নতুন ৰূপ দিবলৈ চেষ্টা কৰা হৈছে ৰং বিৰঙী লাইট আৰু আলোকসজ্জা। বৰ সুন্দৰ এক দৃশ্য। আই লাভ আগৰতলা। আৰু ইতিমধ্যে এই আগৰতলা গোটেই চহৰখনক, ৰাজধানী চহৰখনক নতুন ৰূপত সজাই পৰাই তোলা হৈছে। ৰং বিৰঙী আলোকসজ্জাৰে উজ্বলি উঠিছে উজ্জয়ন পেলেচ। ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয়ত মুখ্যমন্ত্ৰী মানিক চাহাই মুকলি কৰিলে লাইট এণ্ড ছাউণ্ডৰ প্ৰদৰ্শনী। 30 মিনিটৰ লাইট এণ্ড ছাউণ্ড প্ৰদৰ্শনীত উজ্জয়ন পেলেচত প্ৰতিফলিত হ'ল ৰজা শাসনৰ ইতিহাস। ৰাজপ্ৰসাদৰ লগতে 9 কইনাৰ দৰে সজাই তোলা হ'ল সমগ্ৰ আগৰতলা চহৰক। ऐसा इतना लाइट कुछ फेस्टिवल जैसा लग रहा है, तो फिर इट्स अ न्यू फीलिंग, अच्छा लगे ऐसा देखकर, मतलब लाइवली लगता है। খুব ভালো লেগেছে। আর চাই যেমন আগামীকালে খুব সৌন্দর্য থাকুক। উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় তথা ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমটো আৱাসত চলিছে নপুৰণি সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি। 1948 চনতে নিৰ্মাণ হোৱা মাধৱ বেজবৰুৱা 1 নম্বৰ দুমহলীয়া ছাত্ৰাবাসত আয়োজন কৰা হৈছে নপুৰণি সতীৰ্থ সন্মিলন। নষ্টালজিয়াত ডুব যাব গুৱাহাটী বিশ্ববিদ্যালয়। দেশ বিদেশৰ পৰা আহিব স্মৃতিৰ লেচেৰি বুটলিবলৈ। কাচিয়লি ৰোডত সোণোৱালী দিনবোৰৰ হিচাপ নিকাচ। মাধৱ বেজবৰুৱা 1 নং দুমহলীয়া ছাত্ৰাবাস
ICC1 বয়জ হোষ্টেল। এই ICC1 বয়জ হোষ্টেলত আমি অহা 7 আৰু 8 এপ্ৰিল তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নপুৰণি সতীৰ্থ সন্মিলনৰ আমি আয়োজন কৰিছোঁ। উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় তথা ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমটো আৱাসত চলিছে নপুৰণি সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি। 1948 চনতে নিৰ্মাণ হোৱা মাধৱ বেজবৰুৱা 1 নম্বৰ দুমহলীয়া ছাত্ৰাবাসত আয়োজন কৰা হৈছে নপুৰণি সতীৰ্থ সন্মিলন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম লগ্নতে নিৰ্মাণ কৰা অতি পুৰণি ছাত্ৰাবাসটোৰ পৰা ওলাই গৈছে বহুকেইজন সমাজৰ গণ্যমান্য ব্যক্তি। য'ৰ পৰা আৰম্ভ হৈছিল জীৱনৰ অন্যতম যাত্ৰা, সেই সোণহেৰীয়া স্মৃতিক সজীৱ কৰি ৰাখিবলৈ অহা 7 আৰু 8 এপ্ৰিলত নষ্টালজিয়া শীৰ্ষক এখনি নপুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰতিগৰাকী সন্মানীয় শ্ৰদ্ধাৰ প্ৰাক্তন আৱাসিক আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি নিমন্ত্ৰণ জনাইছোঁ অহা দুদিনীয়া এই কাৰ্যসূচী যাতে আমাৰ বিশ্ববিদ্যালয়ৰ বাকৰিত তেখেতসকলে আহি আমাৰ লগত সহযোগ কৰে আৰু আমি একেলগে যাতে আমি কথা পাতিব পাৰোঁ মন খুলি আৰু অনাগত দিনত আমি সমাজৰ হৈ জাতিটোৰ হৈ কি কাম কৰি যাব পাৰোঁ সেইধৰণে আমি চিন্তা চৰ্চা আগত লৈছোঁ। কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সতীৰ্থ সন্মিলনৰ শেষৰ দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা আৰু মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত। অহা 8 এপ্ৰিল তাৰিখে মূল কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, মাধৱ বেজবৰুৱাৰ পবিত্ৰ স্মৃতি তৰ্পণ, মুকলি সভাখনত আমি নিমন্ত্ৰণ জনাইছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তাৰ লগে লগে কেবিনেট মন্ত্ৰী সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, শিক্ষা উপদেষ্টা সন্মানীয় ননীগোপাল মহন্ত ডাঙৰীয়া স্মৃতিগ্ৰন্থ এখন প্ৰকাশ কৰি আমি উলিয়াম। অসমৰ সমাজ জীৱনত প্ৰভূত অৰিহণা যোগাই আহিছে এই আৱাসৰ বহুকেইজন প্ৰাক্তন আৱাসীয়ে। দেশ বিদেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিজন আৱাসীকে উদযাপন সমিতিয়ে বিনম্ৰতাৰে আমন্ত্ৰণ জনাইছে। ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বুধবাৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ খেল। বৰ্ষাপাৰাৰ এছিয়াই ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ খেল। বুধবাৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত IPLৰ খেল। ৰাজস্থান ৰয়েলছ বনাম পঞ্জাৱ কিংছ। সন্ধ্যা 7:30 বজাত আৰম্ভ হ'ব ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ মাজৰ খেল। IPLৰ বাবে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন লগতে ৰাজস্থান ৰয়েলছৰ এটা খুব ডাঙৰ ক্ষতি হৈছে চেনুৱাৰ্ণক, আৰু মই আশা কৰিলোঁ হয় যে যদি তেখেত জীয়াই থাকিলে হয় অসমতো চেনুৱাৰ্ণক আমি সকলোৱে পালোঁ হয়। পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছ দুয়োটা দলত থকা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকী ক্ৰিকেটাৰৰ লগতে গুৱাহাটীৰ দৰ্শকৰ বাবে আকৰ্ষণ হ'ব স্থানীয় খেলুৱৈ তথা ৰাজস্থান ৰয়েলছৰ সদস্য ৰিয়ান বৰাৰ। ইমান দিনে টিভিত উপভোগ কৰি আছিলে, তেওঁলোকে আহি ষ্টেডিয়ামৰ একচুৱেল ইলেক্ট্ৰিফাইং এটমছফিয়াৰত আহি খেলখন। এইখন বৰ্ষাপাৰা এছিয়া ষ্টেডিয়ামতে IPLৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব 8 এপ্ৰিলত। সেইদিনা বিয়লি 3:30 বজাত আৰম্ভ হ'বলগীয়া খেলখনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছে। ৰিপৰ্ট GT অসম নৰ্থ ইষ্ট। আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
plus crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network. News 18 Network.
channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. NCERTৰ পাঠ্যক্ৰমৰ পৰা মোগল বুৰঞ্জী কৰ্তনৰ পিছতে আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া পাঠ্যক্ৰম কৰ্তনেৰে মেৰুকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ ইপিনে NCERTৰ সিদ্ধান্তক আদৰণি জনালে শাসকীয় বিজেপিয়ে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ শুভৰাত্ৰি NCERTৰ আজব কাণ্ড ইতিহাসৰ পৰা বাদ পৰিল মোগলৰ অধ্যায় 2023-24 শিক্ষা বৰ্ষত দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈ নাথাকিব মোগলৰ ইতিহাস মেৰুকৰণৰ ৰাজনীতি ক্ৰমাৎ ইতিহাসৰ পৃষ্ঠাৰ পৰা মচ খোৱাৰ উপক্ৰম মোগলৰ অস্তিত্ব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ NCERT পাঠ্যক্ৰমত ঘটোৱা হৈছে ব্যাপক পৰিৱৰ্তন 2023-24 শিক্ষা বৰ্ষত ইতিহাস বিষয়ৰ পৰা অন্তৰ্ধান হৈ পৰিল মোগলৰ অধ্যায় কেন্দ্ৰীয় বিদ্যালয়ৰ অধীনস্থ শিক্ষা প্ৰতিষ্ঠানত দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীয়ে পঢ়িবলৈ নাপাব আকবৰ ঔৰংজেব হুমায়ুনৰ কথা সমান্তৰালকৈ একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিব কেন্দ্ৰীয় ইছলামিক ভূমি আৰু সভ্যতা সংঘাতৰ ইতিহাস পিছে এই দুয়োটা প্ৰসংগ কিয় কৰ্তন কৰা হ'ল সেই সন্দৰ্ভত সুস্পষ্ট উত্তৰ দিব নোৱাৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে NCERTয়ে এনে কাম সময়ে সময়ে কৰে বুলি মন্তব্য অসমৰ শিক্ষামন্ত্ৰীৰ সমসাময়িক পৰিপ্ৰেক্ষিতৰ লগত খাপ খুৱাই পাঠ্যপুথিৰ সালসলনি হয় কিন্তু আমি ফ্ৰেমৱৰ্কটোৰ পৰা আঁতৰি নহয় আনহাতে NCERTৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিজেপিৰ বিধায়কসকলে এতিয়া মই কম ভাঙি পেলাই বেলেগ তাত হ'ব লাগে যে তাজমহল ভাঙি আৰু কুতুব মিনাৰ ভাঙি তাতকে ডাঙৰ বিশ্ব সভ্যতাতকৈ ধুনীয়া আৰু মন্দিৰ এটা তাত নিৰ্মাণ হ'ব বিশ্বতকৈ চবতকৈ ধুনীয়া তাত আমাৰ ইউনিচেফে হওক তাত আকৌ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডে কেৱল নহয় তাত এনেধৰণৰ মন্দিৰ নিৰ্মাণ হওক পৃথিৱীৰ কোনো ডাঙৰ অন্য একো অনুষ্ঠান নোহোৱা নিচিনা এটা অনুষ্ঠান তাত গঢ় দিয়ক মই বিচাৰিছো আৰু মই বিধায়ক হিচাপে মই